আপোনালোকে দিওঁতে স্ক্ৰীনশ্বট দেখিছে প্লেট এখনত মই এয়া লোকেল ৰৌ মাছৰ মাথা লৈছোঁ দুফাল আৰু এয়া কি লৈছোঁ দেখিছেনে বাতিটোত এয়া আহিছে মান কচুৰ গুড়ি মই 15 মিনিট আগতে এনেকৈ পানীৰে পেষ্ট এটা বনাই থৈ দিছিলোঁ তেতিয়া মানে কি হয় সফট হয় গুড়িখিনি আৰু মান কচুৰ গুড়িটো আচলতে আমাৰ গাঁও অঞ্চলত বেছি পৰিমাণে পচন্দ কৰা হয় যেহেতু গাঁৱত মান কচুটো ৰুব পাৰে আজি মান কচু ৰেচিপি আৰু এইফালে মই কেৰাহীখন উঠাই দিছোঁ টিকলা কেৰাহীখন প্ৰথমতে মই মাছৰ মূৰখিনি ভাজি ল'ম দুইখিনি আৰু তাৰপিছত কেনেকৈ বনাই আপোনালোকে চাই দেখিছে মই মাছৰ মাথা দুফাল বহাই দিছোঁ ইয়াতে নিমখ আৰু হালধি মই এড কৰা আছে আগতে সেইকাৰণে এতিয়া নিদিওঁ আৰু এই ৰেচিপিটো আপোনালোকে যিসকলে খোৱা নাই নহয় এবাৰ খাই যদি তেতিয়াহে গম পাব কিমান টেষ্টি হয় একেবাৰে থলুৱা ৰেচিপি হয় এইফালে মই মাছৰ মাথাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে তেতিয়া এইখিনি মই কাঢ়ি নিদিওঁ ইয়াতে ৰাখি দিম আৰু এইফালে মই শুকান জলকীয়া লৈছিলোঁ শুকান জলকীয়া দুটা দি দিছোঁ অকণমান এইখিনি ভাজি ল'ম জলকীয়া দুটা ৰঙা হোৱালৈকে আৰু এইফালে জলকীয়া দুটা ভাজা হৈ গৈছে তেতিয়া ইয়াতে অকণমান এয়া গোটা জিৰা দি দিছোঁ তাৰপিছত অকণমান নিমখো দি দিছোঁ আৰু কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ ইয়াতে গেছৰ জুইটো অকণমান বঢ়াই দিছোঁ এইখিনি 1 মিনিটমান মই ভাজি ল'ম আৰু মাছৰ মাথাত যিহেতু নিমখ হালধি আছিলে সেইকাৰণে হালধিটো এতিয়া এক্সট্ৰাকৈ দিয়া নাই যিহেতু মই খাৰ ব্যৱহাৰ কৰিম খুব ধুনীয়াকৈ গোন্ধ আহিছে এইখিনি মোৰ ভাজা হৈছে এতিয়া বনাই থোৱা ইয়াতে পেষ্টটো ইয়াতে দি দিছোঁ বাকীটোত অকণমান পানী দি এতিয়া ফালি দি দিছোঁ আৰু এইফালে মই বাতিটোত অকণমান পানী দি অখালি দিছোঁ ইয়াতে খুব ধুনীয়াকৈ গোন্ধ আহিছে আৰু ইয়াতে এতিয়া মই এইখিনি 1 মিনিটমান ভজাৰ পিছত খাৰ দি দিম এয়া কলা খাৰ লৈছোঁ খাৰখিনি মোৰ বহুত বেছি কাঢ়া হয় সেইকাৰণে বহুত বেছি লোৱা নাই এতিয়া ইয়াতে মই এই বাতিটোত পানী দি দিছোঁ আৰু চাওক এইখিনি এতিয়া খুব ধুনীয়াকৈ উতলিব ধৰিছে ইয়াত অকণমান আৰু পানী দিছোঁ যিহেতু এইখিনি ঠাণ্ডা হৈ ল'লে ডাঠ হৈ যায় আৰু এনেকৈ বনালে বহুত বেছি টেষ্টি হয় আপোনালোকে যিসকলে খাইছে জানে ইয়াৰ টেষ্টটো আৰু যিসকলে খোৱা নাই আপোনালোকে এবাৰ টেষ্টটো লৈ চাব এতিয়া ইয়াতে মই কেঁচা জলকীয়া এটা দি দিম আপোনালোকে জলকীয়াটো নিমখটো নিজৰ মতে দিব তাৰপিছত কিমান স্মুথ হৈছে মান কচুৰ গুড়ি মাছৰ মূৰেৰে সৈতে বনোৱা মোৰ ৰেডি হৈ গৈছে ইমান ধুনীয়া হৈছে